দেখা পাইছোঁ আৰু মই সোমোৱা বেছি দিন নহ'ল 6-7 বছৰমান হ'ল ক্লাবত মই জইনিং হৈছোঁ তেওঁ মোক এই বছৰ তাৰমানে মোক এটা গুৰুত্ব দায়িত্ব দিলে আমাৰ প্ৰেছিডেণ্ট ৱাৰ্কিং প্ৰেছিডেণ্ট ছেক্ৰেটাৰীয়ে মোক হ'ল স্পৰ্টছৰ ছেক্ৰেটাৰী পাতিলে তেওঁলোকে জোৰ দিলে যে তুমি এইবাৰ খেলৰ প্ৰতি অলপ নজৰ দিয়া নতুন প্ৰজন্মক উৎসাহিত কৰা আৰু ওপৰলৈ তুমি ধৰা যেনেকুৱা আমাৰ ইণ্টাৰনেশ্যনেল হয় নেশ্যনেল গেম হয় তেওঁলোকলৈকে ওপৰলৈ লৈ যোৱা মই ভাবিলোঁ মই সৰুকালতে প্ৰেক্টিছ কৰিছিলোঁ আমাৰ নিউ মঞ্চ কুম্ফু ফেডাৰেশ্যনৰ পৰা মই ব্লেক বেল্ট পাইছোঁ ব্লেক বেল্ট পোৱাৰ পিছত মই ব্লেক বেল্ট 9 পালোঁ আমাৰ ছাৰ আছে মোৰ গুৰুদেৱ আছে তেওঁলোক এতিয়া ভাবিলোঁ যে এখন খেল এটা পাতোঁ মাৰ্চেল আৰ্টৰ জৰিয়তে মাৰ্চেল আৰ্ট আমাৰ হ'ল অল আছাম অল ইণ্টাৰনেশ্যনেল মাৰ্চেল আৰ্টৰ তেওঁ হ'ল প্ৰশিক্ষক চিফ টেকনিকেল গমেশ থাপা ছাৰে লগত লগ ধৰিলোঁ লগ ধৰি কেনে এটা খেল এটা আয়োজন কৰিম বুলি মনে মনে ভাবিলোঁ চবে আমাৰ লগত চবে একে লগ হৈ এই খেলখিনি যিমানখিনি হৈছে ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব প্ৰথমতে ষ্টাৰ্ট কৰিলোঁ যিমানখিনি আমি কৰিব কৰিছোঁ তেওঁ চবৰ সহযোগতে কৰিছোঁ এই খেলটো সৰুৰ পৰা 3টা ভাগত ভাগ কৰা হৈছে আপোনাৰ জুনিয়ৰ সাব জুনিয়ৰ আৰু হ'ল আমাৰ ছিনিয়ৰ এই আপোনাৰ খেল ৰাতিলৈকে আমি শেষ কৰি দিম একদিনে খেলটো পাতিলোঁ অহা বছৰৰ পৰা আমি ভাবিম এই খেলটো আৰু যাতে অলপ বঢ়াই কৰিব পাৰোঁ আমাৰ ইয়াৰ মৰিগাঁৱৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে বন্দাৰ পৰা আহিছে বেলেগ বেলেগ জেগাৰ পৰা ষ্টুডেণ্ট আহিছে সৰু মুৰুকৈ নতুন এটা মানুহৰ মনোৰঞ্জন দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ সেইকাৰণে চবকে মই ধন্যবাদ জনালোঁ চবে যাতে আশীৰ্বাদ কৰে আমি অহা বছৰ আৰু ভালকৈ কৰিব পাৰোঁ ধন্যবাদ থেংক ইউ ধীৰেণপাৰা গণেশপাৰা নৱজাগৰণ সংঘ প্ৰায় 40 বছৰ আমি ভৰি দিছোঁ ইয়াৰ আগতে আমাৰ সংঘ বিভিন্ন আউটডোৰ গেমছত বহুত পাৰদৰ্শিতা কৰিছিল মাজতে কিছু বছৰ খেলৰ ক্ষেত্ৰত অলপ অস্তব্ধতা আহিছিল যদিও পুনৰ সংঘই আমি সকলোৰে সহযোগত নতুনকৈ আকৌ নতুন উদ্যমেৰে ৰাজ্যিক পৰ্যায় বা জিলা পৰ্যায়ৰ বিভিন্ন খেলত আমি খেল পতাৰ আয়োজন কৰিছোঁ আৰু এই 2025-26 বৰ্ষটো আমি আমাৰ সংঘই বিশেষকৈ খেলৰ বৰ্ষ হিচাপে পালন কৰিছোঁ আৰু অহা 26 চনৰ প্ৰথমতে আমি আৰু অন্য ধৰণৰ খেল আমি ইয়াত অনুষ্ঠিত কৰিম আৰু আমাৰ এই খেলখন পাতাত আমাক নিউ মংছ কুংফু ফেডাৰেশ্যনে আমাক যথেষ্ট সহায় কৰিছে আৰু তাৰ তেখেতসকলৰ প্ৰশিক্ষক ইনষ্ট্ৰাক্টৰ সকলোৱে সহযোগ কৰিছে আৰু সেইকাৰণে আজি ইমান ধুনীয়াকৈ আমি এইখন পাতিব পাৰিছোঁ গতিকে এই সুযোগতে আমি কুংফু ফেডাৰেশ্যন বা অল ইণ্ডিয়া অল স্পৰ্টছ ফেডাৰেশ্যন সকলো যি সংগঠন আমাৰ লগত জড়িত আছে আটাইকে আমি আদৰণি জনাইছোঁ ধন্যবাদ জনাইছোঁ যাতে ভৱিষ্যতে আমি এনেধৰণে আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক ক্ৰীড়াৰ প্ৰতি মাৰ্চিয়েল আৰ্টছেই হওক বা অন্য ক্ৰীড়াৰ প্ৰতি তেখেতক আকৰ্ষিত কৰিব পাৰোঁ তাৰ কাৰণে আমি নৱজাগৰণ সংঘই সদায় প্ৰচেষ্টা চলাই যাম ধন্যবাদ কাহিনী বুলি ক'লে নহয় কাৰ্যসূচীটো একচুৱেলি আমাৰ নৱজাগৰণ সংঘ বুলি এটা আমাৰ সংঘ এটা আছেই আমি বহুত দিনৰ পৰা আমি এই ক্লাবটোৰ লগত জড়িত মোটামুটি আমাৰ কিমান বছৰ হ'ল 32 ইয়াৰ্ছ হ'লেই আমাৰ ইয়াৰ লগতে আমি বহুত ধৰণৰ সাংস্কৃতিক অনুষ্ঠানেই হওক বা ওচৰ চুবুৰৰ মানে কালচাৰেল হওক বা যিকোনো আমাৰ সমাজৰ লগত আমি জড়িত হৈ থাকোঁ আমি বহুত কাম এনে কৰি আছোঁ কিন্তু স্পৰ্টছ হিচাপে আমি এটা সময়ত কিন্তু আছিলে এটা সময়ত ফুটবল টিমো আছিলে আমি কৰিছিলোঁ খেলিছিলোঁ এটা সময়ৰ গতিত আমি কিছুমান অলপ স্পৰ্টছত আমি অলপ গুৰুত্ব দিব অলপ কমোৱাৰ নিচিনা হৈছিলে সেইকাৰণে আমি ভাবিছিলোঁ এইবাৰ নতুনকৈ আমি এটা সংযোজন কৰিলোঁ যে এটা আমাৰ 2 বছৰীয়া টাৰ্ম থাকে এই 2 বছৰীয়া টাৰ্মত আমি আমাৰ ক্লাবৰ থ্ৰুৱেদি আমি এটা স্পৰ্টছৰ ওপৰত এটা মানে সজাগতা এটা মানে হেৰিমূলক এটা প্ৰতিযোগিতা হওক বা এনেকুৱা ধৰণৰ নিউ যিবিলাক আমাৰ ওলাই অহা যিখিনি স্পৰ্টছ হেৰি অকল আজি যে অকল কাৰাটে বুলিয়ে নহয় আমি নেক্সট ইয়াত আৰু বেলেগ পাতিম সেনেকৈ আমি এটা মানে নতুন প্ৰজন্মক আমি ইয়াৰ পৰা আমি বিকশিত কৰি একদম মানে ওপৰ লেভেললৈ লৈ যাব পাৰোঁ তাৰ কাৰণে আমি বিৰাট ডাঙৰ এটা চেষ্টা লৈছোঁ তাৰ কাৰণে আমি চবৰে সহায় সহযোগিতা পাইছোঁ আমাৰ ক্লাবৰ সংঘৰ আমাৰ সভাপতি আমাৰ কাৰ্যকৰী সভাপতি আছে সম্পাদক আছে ধন ভৰালী আছে উপসভাপতি আছে মেম্বাৰ্ছখিনি আছে সকলোৰে যিখিনি সহায় সহযোগিতা আমি বহুতেই পাইছোঁ আমি আজি তাৰ কাৰণে আজি এই প্লেটফৰ্মত আমি এখন প্ৰতিযোগিতামূলক এটা কম্পিটিশ্যন পাতিব পাৰিছোঁ তাৰ কাৰণে আমি বহুত ধন্যবাদ তাতে ভৱিষ্যতলৈ আমি আমাৰ কাৰ্যসূচী যেন আৰু আগলৈ নিব পাৰোঁ তাৰ কাৰণে আমি এটা দৃঢ় প্ৰতিজ্ঞা কৰিছোঁ আমি যে 2 বছৰ আৰু আমি ধৰণৰ এনেকুৱা স্পৰ্টছ আমি আগবঢ়াই লোৱাৰ এটা হেৰি কৰিছিলোঁ কিহৰ আজি আমাৰ তিনিটা শাখাত হ'ব এটা কাৰাটে কংফু আৰু টাইকোৱাণ্ডোত হ'ব 3টা শাখাত আমাৰ এটা কম্পিটিশ্যন হ'ব বয়সৰ আছে সাব জুনিয়ৰ জুনিয়ৰ আৰু ছিনিয়ৰ এনেকৈ আমাৰ হ'ব প্ৰতিযোগিতা মোটামুটি 100-150 মান হ'ব এনেকৈ 100 মান হ'ব আমাৰ প্ৰতিযোগিতা আৰু আহিছে এনেকৈ আমাৰ ক'ৰ পৰা আহিছে নগাঁও আহিছে মৰিগাঁও বৰপেটা ৰাজ্য বিভিন্ন পৰা আহিছে
একচুৱেলি আমাৰ সময় কম হ'ল, নহ'লে আমাৰ আৰু ভাল হ'লহেঁতেন। আৰু আমাৰ সময়টো অলপ কিয় হেৰি হ'ল, আমি পৰীক্ষাও পৰিলে মাজতে, নহ'লে আৰু পাৰ্টিচিপেণ্ট হ'লহেঁতেন। এতিয়া ইয়াতে ধৰক এতিয়া প্ৰথম কৰিছোঁ, তাতে কিছুমান দুখ গুটি ৰৈ যাব পাৰে। নেক্সট ভৱিষ্যতে আমি যেন আৰু ভালকৈ লৈ যাব তাৰ আমি পৰিকল্পনা এটা হাতত ৰাখিছোঁ আৰু। থেংক ইউ। আমাৰ এই টেকনিকেল ইনষ্টিটিউট এইখন একচুৱেলি ফাৰ্ষ্ট নৱজাগৰণ সংঘ অল মাৰ্চেল আৰ্টছ অল স্পৰ্টছ গেমছ 25 হৈ আছে। এইখন একচুৱেলি আমাৰ হ'বলৈ আছিলে আমাৰ 1-2 মাহমান আগতে, কিন্তু বিশেষ অসুবিধাৰ বাবে এই খেলখন আমি ডিচেম্বৰ আজি কৰিবলগীয়া হৈছে। আৰু ইয়াৰ পৰা যাতে আমাৰ খেলুৱৈসকল যাতে নেশ্যনেল ইণ্টাৰনেশ্যনেললৈকে যায়, তাৰে আমি এইখিনি অলপ চিলেকশ্যন কৰিম আমি। গতিকে আগলৈ যাতে আৰু ইয়াতকৈ ভাল সংঘ যাতে ভাল খেল আয়োজন কৰে, সেইটো মই আশা ৰাখিছোঁ। আৰু সকলো প্লেয়াৰ্ছ আৰু অফিচাৰসকলক, আৰু বিশেষকৈ আমাৰ নৱজাগৰণ সংঘ আৰু সংঘৰ সদস্যসকলক যাতে ধন্যবাদ জনাইছোঁ, যাতে তেখেতসকলে আৰু আগলৈ যাতে আৰু ভাল কৰে। এইবাৰ বহুত ভাল হৈছে, প্ৰথম হিচাপে বহুত ভাল হৈছে, আগলৈ যাতে ভাল হ'ব সেইটো মই আশা ৰাখিছোঁ। আৰু সকলো অসমবাসীক ধন্যবাদ জনাইছোঁ, যাতে আপোনালোকে ছাপোৰ্ট কৰক। আমাৰ সঁচাকৈ ভাল লাগিলে। It's really very nice, okay, gathering all the people together. So we are really happy to see that all the children, they are coming together. And we think that through this one, through this competition, in alliance with Navajagaran Sangha, it's really good. All the children, they are participating, and we can see that society and the parents, it's really good. And hope so we can give our love and our courage, and so that we can see that everyone, we can go ahead together to give love to each other. That's the theme, to love. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।